নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালাৰ আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এটা ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ। গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙাৰ মাজমজিয়াতে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত হ'ল এটা ভয়ংকৰ পথ দুৰ্ঘটনা। ৰৈ থকা ট্ৰাকৰ পিছফালে প্ৰচণ্ডভাৱে খুন্দা মাৰিলে এখন স্কুটিয়ে, য'ত চালকসহ আছিল এজন আৰোহী। পুনৰবাৰ জনাই দিছোঁ, গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙাত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা। ৰৈ থকা ট্ৰাকৰ পিছফালে এখন স্কুটিয়ে প্ৰচণ্ড খুন্দা মাৰিছে, য'ত চালক আৰু এজন আৰোহী আছিল। স্ক্ৰীণত আপোনালোকে দেখি আছে। আৰু এই দুৰ্ঘটনাৰ ফলত আৰু ধনুভাঙাৰ মাজমজিয়াতে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে ৰৈ আছিল এখন ট্ৰাকখন গোৱালপাৰা অভিমুখী আছিল। আৰু তেনে সময়তে নিশা প্ৰায় 12 মান বজাত ধূপধাৰা দিশৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা স্কুটিখনে প্ৰচণ্ড জোৰে খুন্দা মাৰে এই ট্ৰাকখনৰ পিছফালে। আৰু ট্ৰাকখন যান্ত্ৰিক বিজুতিৰ বাবে আচলতে তাত তেনেদৰে ৰৈ আছিল বুলি জানিব পৰা গৈছে। সম্পূৰ্ণ ভিজুৱেলছ আছে, কিন্তু সেই দৃশ্যাংশ আপোনালোকক দেখুৱাব নোৱাৰোঁ, কিছু গাইডলাইন আছে যিহেতু। আৰু এই দুৰ্ঘটনাৰ ফলত যেতিয়া স্কুটিখনে প্ৰচণ্ড জোৰে খুন্দা মাৰিলে ট্ৰাকখনত, তাৰ পিছতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে স্কুটিখনৰ চালক তথা যিজন আৰোহী আছিল, দুয়োজনে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। ততাতৈয়াকৈ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ততাতৈয়াকৈ স্থানীয় লোকৰ সহযোগত ধূপধাৰা আৰক্ষীয়ে দুয়োগৰাকী ব্যক্তিকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ৰংজুলিত লৈ যোৱা হয়, কিন্তু দুয়োৰে অৱস্থা অতি গুৰুতৰ, সংকটজনক অৱস্থাত। এজনক গুৱাহাটী আৰু এজনক বকো স্থিত এখন ব্যক্তিগত চিকিৎসালয়ত প্ৰেৰণ কৰা হয়। স্ক্ৰীণত আপোনালোকে দেখি আছে। আৰু এনেদৰে যোৱা নিশা সংঘটিত হ'ল এটা ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু দুৰ্ঘটনাৰ ফলত এনেদৰে স্কুটিখনৰ যি সন্মুখ ভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। নাম্বাৰ প্লেট নেদেখিলোঁ, স্কুটিখনৰ নাম্বাৰ প্লেট হয়তো আছিলে, কিন্তু দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে হয়তো নাম্বাৰ প্লেট খুলি গৈছে, আৰু তাৰ কাৰণে দেখা নাপালোঁ। বা সন্মুখৰ ভাগ যিহেতু সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে, সেইকাৰণে নাম্বাৰ প্লেটখন হয়তো তাত পৰি ৰৈছে। এইখন ট্ৰাক, আৰু ট্ৰাকখনৰ যি নাম্বাৰ সেয়া মই আপোনালোকক জনাই দিছোঁ, HR38X4012। পুনৰবাৰ ট্ৰাকখনৰ নম্বৰ জনাই দিছোঁ, HR38X4012। আৰু এই ট্ৰাকখনৰে পিছফালে প্ৰচণ্ডভাৱে খুন্দা মাৰিলে সেই স্কুটিখনে। তো অনুৰোধ এটা জনাম, নিশাৰ ভাগত যান বাহন চলালে সাৱধানতা অৱলম্বন কৰি চলাওক। যুৱক দুজনৰ এজন হৈছে অবিনাশ সূত্ৰধৰ, কাহিবাৰী ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত, আনজন হৈছে পৰমানন্দ ওৰাং। আৰু এই পৰমানন্দ ওৰাং হৈছে ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত সৰুৱা দলৰ। শেষত কৈছোঁ, যদি আপোনালোকে মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। বিশেষকৈ খবৰটি যিয়ে নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰা নাই বা ফ'ল' কৰা নাই, তেওঁলোকে যদি বিচাৰে খবৰবোৰ জানিবলৈ মোৰ চেনেলৰ জৰিয়তে, তেন্তে ছাবস্ক্ৰাইব তথা ফ'ল' কৰি থৈ দিব।